মানে ভয়ংকৰ মানে বেয়া হৈছে মানে ভয়ংকৰ বিপদ এক্সিডেণ্টটো হ'ব এইটো আমাৰ সৰ্থেবাৰীৰ বা চেঙাৰপা সৰ্থেবাৰীৰ মূল মানে ঘাইপথ হা এই পথটোত তাৰমানে আপোনাৰ আজি ডেৰ দুই বছৰ ধৰি মানে ৰাইজক জ্বালা কালা খুৱাইছে আৰু মানে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ নহয় বুলি ভাবি আছোঁ মই যিখিনি গম পাই আছোঁ কাৰণ আমি অলৰেডি বহুত কমপ্লেইনো কৰা গৈছে বহুত মানে আবেদন কৰা গৈছে কিবা কৰা গৈছে কোনো ধৰণৰ কাণ সাৰ নাই যাৰ কাৰণে মানে কি একজাক বৰষুণ আহিলে ৰাস্তাৰ এই অৱস্থা হৈ যায় তাৰপিছত আপোনাৰ যেতিয়া ধূলি বালিৰ দিনত মানে কি মানুহ থাকিব নোৱাৰে মানে সাংঘাতিক ধৰণৰ এটা মানে একদম মানে জৰাজীৰ্ণ অৱস্থাৰ মানে ইয়াত কৰি আৰু মানে বেয়া ৰাস্তা মই দেখাই নাই বুলি ক'ব পাৰোঁ আমাৰ এই অঞ্চলত আপোনালোকে নিজে চাওক দেখক অলপ আগবাঢ়ি কিনে দেখা পাব ইয়াত স্কুলীয়া ল'ৰা ছোৱালীখিনিতো আপডাউন কৰে ইফালে আপোনাৰ বেলবাৰী সৰ্থেবাৰীকে ধৰি মোটামুটিকৈ আপোনাৰ 10-15খন গাঁও আছে হাজাৰ হাজাৰ মানে মানুহ আপডাউন হয় লগতে গাড়ী মটৰ আপডাউন হয় কিমান মানে অহা যোৱা কৰে ষ্টুডেণ্ট এইবিলাক অহা যোৱা কৰিয়ে আছে গাড়ী মানে মাজতে এক্সিডেণ্টো হৈছে বহুত এক্সিডেণ্ট হয় ৰাস্তাত কি মানে অতি সোনকালে যদি কামখিনি কৰে তেতিয়াহ'লে ভাল হয় নাই কোনো ধৰণৰ আমি আমাৰ আজিকালি চকুত মানে কি পৰা নাই বা প্ৰত্যক্ষ কৰা নাই আমি দেখা নাই এনেকৈ এই 150 মিটাৰ দূৰত নগৰ নিৰ্মাণ বিভাগৰ মানে অফিচ কাৰ্যালয় কিন্তু তেওঁলোকে গমো পায় আবেদন কৰা হৈছে